আহক এটি ঈশ্বৰৰ বাক্যৰে আমি ঈশ্বৰৰ চৰণলৈ চাপি যাওঁ। যেতিয়া প্ৰিয়সকল আমি আপুনি মই কিবা এটা সমস্যাত পৰোঁ, তেতিয়া যদি আমি কওঁ বা ক'বলগীয়া হয় প্ৰভু আমি আপুনি সেই কাম কৰিব নোৱাৰোঁ, সেই বোজা বহুত গধুৰ। প্ৰভু ঈশ্বৰ মই আপোনাৰ দিয়া কাম কৰিব নোৱাৰিছোঁ এই পৃথিৱীত। মই আপুনি হয়তো প্ৰভুক কওঁ আমি জীয়াই থাকিবলৈ নিবিচাৰোঁ, ইমান কষ্ট পাইছোঁ, মোক মাৰি নিয়া। প্ৰভু আৰু ঈশ্বৰৰ মাৰি নিয়া। প্ৰভু আৰু ঈশ্বৰে লগালগ ক'ব বা কৈ আছে প্ৰিয়সকল তেওঁৰ সন্তানবিলাকলৈ মোৰ অনুগ্ৰহে তোমালোকলৈ জুৰিব। মোৰ সন্তানসকল, মোৰ অনুগ্ৰহ তোমালোকৰ কাৰণে বহুত হ'ব। প্ৰভুৱে তেনেকৈ মাতিব, ক'ব প্ৰিয়সকল। আৰু বাইবেলত কৈছিল, সেয়ে আমি সেই যীচুক যেতিয়া জানিলোঁ, তেওঁৰ ওচৰলৈ আহিলোঁ, তেওঁক ধৰি থাকক, দেখিব মই আপুনি আপোনালোকক তেওঁ কেনেকৈ তেওঁৰ লাখুটিৰ দ্বাৰা আপোনাক মোক আশা দিয়ে যে তেওঁত থাকিলে আমি কেতিয়াও হতাশ বা মৃত্যু বা বিপদত নপৰোঁ। তেওঁৱেই আমাৰ সকলো হয়, আদি অন্ত, প্ৰথম শেষ, আলফা আৰু ওমেগা। আহক আগবাঢ়ি যাওঁ তেওঁৰ চৰণত এটি চমু প্ৰাৰ্থনাৰে। হে পিতা পৰমেশ্বৰ, এই বেংগলোৰত থাকিও মোৰ যি লক্ষ্য প্ৰভু, তোমাৰ নাম, তোমাৰ কাম, তুমি দিয়া আশীৰ্বাদ শ্বেয়াৰ কৰা হয় প্ৰভু, তুমিয়ে বাছি লৈছা। আৰু মোৰ এই ভিডিঅ' যোগেদি অনেক ভাইবিলাকে যেন তোমাক জানক। হে পিতা, কোনেও যেন মৃত্যুমুখলৈ যাবলগীয়া হোৱাকৈ তেনেকুৱা সমস্যা নাহক এই পৃথিৱীত। তোমাক জানক, কিয়নো এদিন সকলো জিভাই আঁচু ল'ব। তুমি কৈছা, বাইবেলে কৈছা, তাত লিখা আছে। সেয়েহে সকলো জিভাক আঁচু ল'বলৈ দিয়া প্ৰভু, আশীৰ্বাদ কৰা সকলো মানৱ জাতিৰ ভাই ভনী, আই বোপাই সকলোকে, বিশেষকৈ তোমাক নজনা লোকে যেন জানিব এদিন যে তুমি আহিবা মেঘৰথত আৰু সকলোকে তুলি নিবা যদি তোমাক বিশ্বাস কৰে। হে প্ৰভু, সেই প্ৰাৰ্থনা জনাই আজিৰ দিনটো সকলোৱে মংগল কামনা কৰি এই প্ৰাৰ্থনা হে পিতা তোমাৰ প্ৰিয় পুত্ৰ, মোৰ প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ। আমেন। ধন্যবাদ।